গাইজ আজি ডাৱৰীয়া বতৰ আপোনালোকৰ সেইফালে বৰষুণ দিছেনে বাৰু আমাৰ ইয়াত ইমান বৰষুণ দিছে কালি ৰাতিৰ পৰা আৰু মই দুপৰীয়া এতিয়া কিবা এটা খাওঁ লাগিছে মই আটা আছিলে এয়া মই এইখিনি ধুনীয়াকৈ আটাখিনি লৈ লৈছোঁ আৰু ইয়াত পিঁয়াজ জলকীয়া আৰু লগতে ডিম এটা আৰু ধুনীয়াকৈ মই এইখিনি অলপ গুলি লৈছোঁ দেই অলপ পনীয়াকৈ গুলিছোঁ আৰু এতিয়া দুপৰীয়া চাহ খাবৰ কাৰণে কিবা জ্বলা জ্বলা খাওঁ লাগিছে সেইটো কাৰণে মই এইখিনি এতিয়া ধুনীয়াকৈ বনাই লওঁ আৰু এইফালে মই জুইশালতে এতিয়া জুইকুৰা ধৰি লৈছোঁ আৰু এতিয়া বনাম আৰু আপোনালোককো দেখুৱাম চাই থাকিব দেই এইফালে মই কেৰাহীত তেল দি দিছোঁ এতিয়া তেলখিনি গৰম হোৱালৈকে এইফালে তেল পকি গ'ল এতিয়া মই হেতাখনে এনেকৈ দি দিম দেই এনেকৈ এটা এটাকৈ পিঠাখিনি পুৰি লওঁ দেই একেবাৰে লাষ্টত আপোনালোকক দেখুৱাই আছোঁ একেবাৰে শেষত এইটো এনেকৈ ডাঙৰ কৰি বনাই দিলোঁ বনাই এতিয়া হৈ গ'ল এতিয়া চাহকণ বনাই লওঁ জুইত বনোৱা কাৰণটো হ'ল মানে আমাৰ গেছ নাইকিয়া হ'ল সেইকাৰণে জুইত বনাইছোঁ আৰু জুইকুৰা খৰি চৰি থাকিলে বাৰু মোৰ ইমান এলাহ নালাগে বাৰু জুইকুৰা ধৰিবলৈ মই চৌকাটো ইগনৰ কৰিব দেই আমাৰ এইটো বাহিৰৰ জুইশালতে ধৰিছোঁ আৰু জুইকুৰা মই আটা পিঠা ৰেডি হৈ গ'ল দেই এইটো আকৌ আমাৰ ছোৱালীজনীলৈ বনাইছোঁ একদম ডাঙৰকৈ বনাইছোঁ তাইলৈ আৰু এইকেইটা সৰু সৰু এনেকৈ খাই ভাল লাগে কিন্তু খাই চাবচোন এইফালে মই চাহ কাৰণে ৰেডি কৰিছোঁ দেই চাহ বাকি লৈ এতিয়া চাহ খাই লওঁ দেই পৰীক্ষা ভাল হ'ল মই বনালোঁ জলকীয়া দিছিলে নি অকণমান দিছোঁ জলকীয়া দিলে টেষ্টি লাগিছে খাই খাই আছো মানে মই ইমান ধুনীয়া কি কৰি খাইছো মই ইমান বনাইছে ডাঙৰটো কা তোমাৰ জলকীয়া আমাৰ খুৰীয়েকে ভতিজাকক লৈ আছে এইফালে শুন মানুহ এইফালে চাই দিয়া এইফালে আমাৰ টিকলৌকেইটা অনি নাচি দিয়াচোন অনি নাচি দিয়া এইফালে পোৱালিটোক মই বোলো ভাওনা অকণমান কৰি দিয়াচোন সি আকৌ লাজ কৰিছে কেতিয়াবা ইমান ধুনীয়াকৈ ভাওনা বচন মাতে আৰু এইফালে আমাৰ গোটেইখিনি পোৱালি ধন্যবাদ দেই